আমাৰ আব্দুল কাদিৰ জিলা পৰিষদৰ বাবে দিছোঁ। আপোনালোকে পাৰ্থক্য চাব পাৰে। বিজেপিৰ যিজন প্ৰাৰ্থী, বিজেপিৰ প্ৰাৰ্থীজন আৰু আমাৰ প্ৰাৰ্থীজনৰ আকাশ পাতালৰ পাৰ্থক্য। আমাৰ প্ৰাৰ্থীজনে দীৰ্ঘদিন ধৰি জিলা পৰ্যায়ৰ নেতৃত্ব লৈছে। NSYৰ সভাপতি আছিলে, চিফ কাউন্সিলৰ আছিলে, আজি জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক। বিজেপিয়ে যিজন প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছে, সেই প্ৰাৰ্থীজন এজন বিজেপিৰ এটা বুথৰ, এটা মৰ্চাৰ সভাপতি। তেওঁ ব্যক্তি হিচাপে ভাল, আমি বেয়া বুলি কাকো নকওঁ, ব্যক্তি সমালোচনা কৰাৰ মোৰ অধিকাৰ নাই। কিন্তু দলীয় আৰু সামাজিক ৰাজনৈতিকভাৱে বা সামাজিক স্থিতি যদি চোৱা যায়, আব্দুল কাদিৰ ডাঙৰীয়াৰ লগত বিজেপিৰ প্ৰাৰ্থীজনৰ সামাজিক যিটো স্থিতি, মানুহৰ লগত চা চিনাকিৰ আকাশ পাতাল পাৰ্থক্য আছে। আজি যদি চাব যায়, আমাৰ এই পঞ্চায়তখনত আমি শিক্ষিত এগৰাকী মহিলা মহচিনা মমতাজক আমি প্ৰাৰ্থী দিছোঁ। গতিকে তাৰ লগত বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ আকাশ পাতাল পাৰ্থক্য আছে। গতিকে আমি আশা ৰাখিম, আমি সবল প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ। এই প্ৰাৰ্থীসকলক ৰাইজে বহু ক্ষেত্ৰত দলমত নিৰ্বিশেষেও, দলৰ ঊৰ্ধত থাকিও দেশৰ ভালৰ বাবে, দহৰ ভালৰ বাবে, গাঁওখনৰ ভালৰ বাবে এইবাৰ আমাৰ 7 তাৰিখে কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থীসকলক হাতৰ চিনত সকলোৱে ভোট দি জয়যুক্ত কৰে।